हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल मैं जोर दी कब पारो मोर भिडिओर पर प्रतिটো प्रश्न तुम्हारे अति सहजे बुझी पाबा चैनल प्रथमबार हले चैनल सबसक्राइब करिबा और लगते भिडिओ लाइक शेयर करिबले नापाहरिबा। क्वेश्चन नम्बर 1 फाइंड द रेसिप्रोकल यार अर्थ रेसिप्रोकल निर्णय करा। रेसिप्रोकलर अসমীয়া হৈছে प्रतिक्रम। एते रेसिप्रोकलर प्रतिक्रम কি হয় এই प्रश्नकेटार समाधान जेतिया करिम তোমালোকে ভালদৰে বুজি পাবা। এতিয়া 6 रेसिप्रोकल বা प्रतिक्रम কি হ'ব। আচ্ছা এটো 6 টোৰ रेसिप्रोकल ফাইন্ড কৰাৰ আগতে আমি 6 টো এই দৰে লিখিব পাৰো নাই তোমালোকে চোৱাচোন। 6 ৰ তলত 1 লিখিব পাৰো 6/1 আৰু 6 একে হয় যিকোনো সংখ্যাৰ তলত আমি 1 লিখিব পাৰো। এতিয়া ইয়াৰ रेसिप्रोकल নিৰ্ণয় কৰিম চাই লোৱা। লিখিবা therefore the reciprocal is यार रेसिप्रोकल কি হ'ব একদম সহজ সংখ্যাটো উলটাই দিবা অৰ্থাৎ তলৰ সংখ্যাটো ওপৰত ওপৰটো তলত আহিব তাৰ মানে এটো 1/6 হ'ব। এটো হৈছে रेसिप्रोकल বা प्रतिक्रम যি থাকিব তা উলটাই দিবা অৰ্থাৎ হৰটো লব হ'ব লবটো হৰ হৈ যাব। বি নাম্বাৰ ইয়াৰ आंसर কি হ'ব তোমালোকে লিখিবা the reciprocal equal to মই আৰু रेसिप्रोकल লিখি না থাকো ডাইৰেক্ট মই आंसर লিখিম। গতিকে এই প্ৰশ্নটোৰ आंसर কি হ'ব 1/2 रेसिप्रोकल হ'ব উল্টি যাব 2 ওপৰত 1 তলত আহিব অৰ্থাৎ 2/1 আৰু 1 তলত দিয়া নিদিয়া একে কথা। গতিকে আমি লিখিম এতিয়া 2। এটো একচুয়ালি কি হয় এই 2 ক যদি 1 এৰে হৰণ কৰো আমি 2 এ পাম 2 একেৰে হৰণ কৰিলে 2 এ পাম। গতিকে তলত আমি এনে 1 দিব পাৰো আকৌ 1 থাকিলে আমি নিলিখিলেও একে মান থাকিব। এতিয়া নেক্সট কোশ্চেনটো এটো একদম সহজ কাৰণ এটো উলটাই দিলে আমি रेसिप्रोकल পাই যাম। এটো रेसिप्रोकल কি জাস্ট উলটাই দিবা তলৰটো ওপৰত যাব 17 আৰু ওপৰটো তলত আহিব তাৰ মানে হৰ লব হৈ যায় লব হৰ হৈ যায়। এতিয়া ডি তো ইয়াৰ आंसर কি হ'ব 1 ৰ प्रतिक्रम কি হ'ব 1 ৰ प्रतिक्रम 1 এ হয়। তোমালোকে চোৱাচোন এই 1 ক আমি 1 ৰ তলত 1 দিব পাৰো নে নাই 1 ৰ তোমালোকে মন কৰা ভালকে যে 1 ৰ ইকুয়াল টু এনেকৈ লিখিব পাৰো 1/1 কাৰণ ইয়াৰ তলত 1 দিব পাৰো। এতিয়া 1 আৰু 1 বাই একে কথা आंसर আমি লিখিম रेसिप्रोकल মানে গমে পাইছা উলটাই দিব লাগিব অৰ্থাৎ তলৰ 1 টো ওপৰত যাব ওপৰৰ 1 তলত আহিব 1 ক 1 এৰে হৰণ কৰিলে কি পাম 1 এ পাম। একচুয়ালি তোমালোকে ডাইৰেক্ট 1 লিখি দিবা কিন্তু তোমালোকে ভাবিব পাৰিবা যে বাকি বিলাকত দেখোন উলটাই দি পেলাই रेसिप्रोकल পাইছিলো কিন্তু এটো কিয় কৰা নাই সেই কাৰণে মই দেখুৱালো যে এটো উলটাই দি পেলাই অৰ্থাৎ তলৰটো ওপৰত ওপৰটো তলত লিখি পেলাই रेसिप्रोकल পোৱা যায়। তাৰ মানে সিম্পলি তোমালোকৰ মনত থাকিয়ে যাব যে 1 ৰ रेसिप्रोकल কি হয় 1 এ হয়। এতিয়া নেক্সট এটো रेसिप्रोकल ফাইন্ড কৰাৰ আগতে আমি ইয়াতে যেটো সংখ্যা আছে এটো দেখা পাইছা তো মিক্স ফ্র্যাকশন বা মিশ্র ভগ্নাংশ। এটো প্ৰথমে আমি অপ্ৰকৃত বা ইমপ্ৰপাৰ ফ্র্যাকশনলৈ কনভার্ট কৰিম। তাৰ কাৰণে কি কৰিব লাগিব তলত 5 আছে 5 এ থাকিব এই 5 ৰ লগত 2 মাল্টিপ্লাই 5 * 2 10 তাৰ লগত 3 প্লাস কৰিবা 10 + 3 13 অৰ্থাৎ এই মিক্স ফ্র্যাকশনৰ পৰা যদি ইমপ্ৰপাৰ ফ্র্যাকশন কৰো আমি পাম 13/5। এতিয়া ইয়াৰ रेसिप्रोकल কি হ'ব তোমালোকে লিখিবা the reciprocal is মই आंसर বুলি লিখিলো এই সংখ্যাটো যদি উলটাই দিও 5 যাব ওপৰত আর তলত আহিব 13 গতিকে ইয়াৰ रेसिप्रोकल হৈছে 5/13। এতিয়া তোমালোকে মন কৰা এটো কি আছে একচুয়ালি 17/8 এটো ইমপ্ৰপাৰ ফ্র্যাকশন হৈ আছে। ইমপ্ৰপাৰ ফ্র্যাকশন থাকিলে তোমালোকে এটো মিক্স ফ্র্যাকশন কৰি দিব পাৰা। মিক্স ফ্র্যাকশন কেনেকৈ কৰিবা তলৰটো সৰু ওপৰটো ডাঙৰ আমি 8 দি 17 ক হৰণ কৰিম 8 2 গুণ 16 17 - 16 1 হ'ব। এতিয়া তোমালোকে মন কৰা তলত যি আছে তলতে ৰাখিবা আৰু 17 এই 17 ৰে অলপমান ৰৈ গৈছে এটো ৰিমাইন্ডাৰ বুলি কোৱা হয় 17 যত আছিল অৰ্থাৎ ওপৰত এই ৰিমাইন্ডাৰ ওপৰত যাব আৰু ইয়াৰ आंसर যে পাইছে 2 এটো তলত আহিব 2 1/8 এটো এইবিলাক ঠিকে আছে। এতিয়া আৰু এটা কথা তোমালোকে মন কৰা যেটো জনাটো খুব প্ৰয়োজন তোমালোকে চাবা যে যেনে নাম্বাৰটো কি আছিল ইয়াতে 6 আৰু रेसिप्रोकल কি পাইছো 1/6 চাই লোৱা
কোনো একটা নাম্বার আর তার রেসিপ্রকাল যদি মাল্টিপ্লাই করা যায় এইটো 1 পোৱা যায় এইটো তোমালোকে চোৱা নাম্বাৰটো কি আছিলে 1/2 আমি তাৰ ৰেসিপ্রকাল পাইছো 2 এই দুটাও যদি আমি পূরণ কৰো চাই লোৱা 1 পাম কাৰণ কাটা যাব কাটিলে 1 1 * 1 1 এইটো তোমালোকে চোৱা নাম্বাৰটো কি 8/17 আৰু তাৰ ৰেসিপ্রকাল হৈছে 17/8 চাই লোৱা এইটো কি হ'ব ইকুয়াল টু 1 পাম এই দৰে যিকোনো সংখ্যা আৰু তাৰ ৰেসিপ্রকাল এই দুটা মাল্টিপ্লাই কৰিলে বা পূৰণ কৰিলে এনসাৰটো 1 পোৱা যাব গতিকে এইটো মই চেক কৰিবৰ কাৰণে দিছো এইটো তোমালোকে কৰিব নালাগে কোশ্চেন নাম্বাৰ 2 ইভালুয়েট ইয়াৰ অৰ্থ মান নিৰ্ণয় কৰা ইয়াতে যিকেইটা প্ৰশ্ন থাকিব তাৰ আমি মান নিৰ্ণয় কৰিম তাৰে প্ৰথম প্ৰশ্নটো চোৱা 6 ডিভাইডেড বাই 3/8 অৰ্থাৎ 6 হৰণ 3/8 এইটো কি দৰে কৰা হ'ব তোমালোকে চাই লোৱা এইটো প্ৰথমে 6 এই হৰণ চিনৰ বাওফালে যেটো আছে সেইটো যেনেকৈ আছে লিখিবা এই তাৰ পিছত 6 ৰ পিছত এই যে হৰণ চিনটো আছে এইটো পূৰণ চিন কৰিবা আৰু পূৰণ চিন কৰাৰ লগে লগে হৰণৰ সোফালে যেটো সংখ্যা থাকিব তাক ওলটাই দিব অৰ্থাৎ তাৰ ৰেসিপ্রকাল লিখিবা অৰ্থাৎ এইটো ওপৰত যাব 3 তলত আহিব তাৰ মানে দুটা কাম একেলগে কৰিব লাগিব হৰণ চিনটো পূৰণ চিন লিখিব লাগিব আৰু তাৰ লগে লগে তাৰ লগত থকা সোফালে সংখ্যাটো ওলটাই দিব লাগিব বা ৰেসিপ্রকাল কৰিব লাগিব এতিয়া তোমালোকে চাই লোৱা তলত 3 ওপৰত 6 আৰু 8 6 ৰ তলত আমি 1 দিব পাৰো ওপৰৰ সংখ্যা লগত তলৰ সংখ্যা যদি কাটিব পৰা যায় কাটিব লাগিব এতিয়া আমি দেখা পাইছো তলত থকা 3 ওপৰত থকা 6 ৰ লগত কটাকটি কৰিব পাৰি 3 1 গুণ 3 3 2 গুণ 6 এতিয়া ওপৰত কি থাকিল 8 * 2 16 তলত 1 * 1 1 আর তলত আমি 1 দি 16 ক হরণ কৰিলে 16 এই পাম বা ক'ব পাৰি তলৰ 1 নে লিখিলেও হ'ব 2 নম্বৰ 31 ডিভাইডেড বাই 2/3 ইয়াতো আমি একে কাম কৰিম প্ৰথমে 31 লিখিলেও হৰণ চিনটো পূৰণ চিন দিম লগে লগে তাৰ লগত সোফালে থকা সংখ্যাটো ৰেসিপ্রকাল কৰিম 3 ওপৰত যাব 2 তলত আহিব এতিয়া তলত অকল 2 আছে ওপৰত 31 আৰু 3 এতিয়া 2 দি ওপৰৰ কোনো এটাকও কাটিব নোৱাৰি গতিকে যদি কাটিব নোৱাৰি ওপৰটো ওপৰত পূৰণ হ'ব আৰু তলত যি আছে লিখিম 31 * 3 এইটো হ'ব 93 তে 93/2 এইটো एक्चुअली কি ইমপ্ৰপাৰ ফ্ৰেকশন বা অপ্ৰকৃত ভগ্নাংশ এইটো আমি মিশ্ৰ ভগ্নাংশলৈ সলনি কৰিম যেনে আমি যদি 2 দি 93 ক হৰণ কৰো আমি কি পাম 4 2 গুণ 8 1 3 নামি আহিব 6 2 গুণ 12 বিয়োগ কৰিলে 1 এতিয়া আমি এই সংখ্যাটো কেনেকৈ লিখিম তোমালোকে মন কৰা চাই লও তলত যি আছিল হেতু তলতে লিখিম 93 যত আছিল অৰ্থাৎ ওপৰত কি লিখিম 93 ৰে যেটো অংশ ৰৈ গৈছে মানে ৰিমাইন্ডাৰ 93 জায়গাত আহিব অৰ্থাৎ ওপৰত আহিব যি আনসারটো পালো হেতু ইয়াতে আহিব 46 তো 46 1/2 হলে ইয়াৰ উত্তৰ এতিয়া আমি চাও নেক্সট এটো কি আছে মন কৰা 51 ডিভাইডেড বাই 17/3 ইকুয়াল টু একেদৰে 51 হৰণ চিনটো পূৰণ চিন কৰিম লগে লগে এই সংখ্যাটো ৰেসিপ্রকাল লিখিব লাগিব উল্টাই দিব লাগিব এতিয়া তলত আছে 17 আৰু ওপৰত 51 আৰু 3 তো আমি প্ৰথমে চাও কটাকটি যাব না নাই 17 লগত 51 কাটিব পাৰি এটো 17 1 যা 71 17 আৰু এটো 17 * 3 51 অৰ্থাৎ ওপৰত কি থাকিল 3 * 3 9 তলত 1 অৰ্থাৎ 9 তো ইয়াৰ आंसर হল 9 এই কোশ্চেনটোৰ উত্তৰ 9 হ'ব কিন্তু তোমালোকৰ কিতাপত চাবা এটো 4/3 আছে 4/3 নহয় 9 এটোৰ শুদ্ধ आंसर হ'ব 4 নম্বৰ ইয়াৰ সলিউশন আমি কেনেকৈ উলিয়াম তোমালোকে চাই লোৱা এটো আমি একেদৰে প্ৰথমে যি আছে লিখিলম এই হৰণটো পূৰণ চিন দিয়াৰ লগে লগে হৰণৰ সোফালে থকা সংখ্যাটো উলটাই দিব লাগিব অৰ্থাৎ 4 ওপৰত যাব 3 তলত আহিব এতিয়া তোমালোকে চোৱা তলৰ সংখ্যা 3 লগত ওপৰৰ এটা সংখ্যাৰ কটাকটি না যায় ইয়াতে তো নগলে আমি কি কৰিম ওপৰত 4 আৰু 4 পূৰণ হৈ আছে আমি পূৰণ কৰিলে পাম 16 আৰু তলত 3 তো এটো 16/3 आंसर এটো তোমালোকে কিন্তু যেহেতু ইমপ্ৰপাৰ ফ্ৰেকশন আছে তো মিক্স ফ্ৰেকশন কৰিব পাৰা কেনেকৈ চাই লোৱা এই 3 দি 16 ক হৰণ কৰিব লাগিব 3 * 5 15 মাইনাস কৰিলে 1 তো এটো আমি লিখিব লাগিব
চলিলা তলত 3 আছে তলত দেখিবা যি আনসারটো পালো ইয়াতে আহিব আর যি রিমাইন্ডার পালো এটো উপৰত যাব এটা আমি চাও নেক্সট এটো আছে 3 হরণ 2 1/4 হৰণৰ পিছত যি সংখ্যাটো আছে এটো মিক্স ফ্র্যাকশন গতিকে মিক্স ফ্র্যাকশনটো প্ৰথমে ইমপ্ৰপাৰ ফ্র্যাকশন বা অপ্ৰকৃত ভগ্নাংশলৈ আগত সলনি কৰো যেহেতু আমি এটো সলনি কৰিম আমি হৰণটো হৰণ চিনে ৰাখিম এতিয়া এটো তলত যি আছে লিখিবা উপৰত কি আহিব 4 * 2 8 তাৰ লগত 1 যোগ কৰিলে 9 তো 9/4 এতিয়া আমি এই হৰণটো পূৰণচিন কৰিম পূৰণচিন কৰাৰ লগে লগে এই সংখ্যাটো উলটাই দিব লাগিব 4 ওপৰত 9 তলত এতিয়া তলৰ 9 আৰু ওপৰৰ 3 কাটিব পাৰি তো এটো কাটিলে কি হ'ব 3 * 1 3 3 * 3 9 এতিয়া তোমালোকে মন কৰা যে ওপৰত 1 * 4 4 আর তলত 3 তো এটো এর आंसर এটো যেহেতু উপৰৰ সংখ্যাটো ডাঙৰ তলৰটো সৰু তাৰ মানে এটো মিক্স অপ্ৰকৃত ভগ্নাংশ বা ইমপ্ৰপাৰফেকশন এটো আমি মিক্স ফ্র্যাকশন কৰিব পাৰি তাৰ কাৰণে একে 3 দি 4 হৰণ হ'ব 3 * 1 3 1 তো ইয়াৰ आंसर হ'ব তলত 3 থাকিব এই যি आंसर পাইছো এটো ওপৰত তো আৰু এই ৰিমাইন্ডাৰটো ওপৰত 1 1/3 ইজ দা आंसर 5 নম্বৰ কোশ্চেনৰ आंसर কিতাপত ভুলকে দিয়া আছে ইয়াৰ आंसर 4/3 হ'ব B1 নম্বৰ ইয়াতো আমি এই সংখ্যাটোক 3 ৰে হৰণ হ'ব এটো আমি কি দৰে কৰিম চাই লোৱা প্ৰথমে আমি এই সংখ্যাটোক ইমপ্ৰপাৰ ফ্র্যাকশনলৈ কনভার্ট কৰিম যেনে তলত 4 লিখিম আৰু ওপৰত কি হ'ব 4 * 2 8 তাৰ লগত 1 যোগ কৰিলে 9 9/4 এটো আমি হৰণ চিনে ৰাখো পিছত হৰণ চিন কৰিম এই 3 ৰ তলত আমি 1 দিব পাৰো চাই লোৱা 1 দিব পাৰো কাৰণ যিকোনো সংখ্যাৰ তলত ডিনোমিনেটৰ বা হৰ হিচাপে 1 দিব পাৰি তোমালোক 1 কিয় দিব পাৰি চাই লোৱা 1 দিলে কিন্তু এই 3 আৰু ইয়াৰ মানৰ কোনো পৰিৱৰ্তন নহয় কাৰণ 3 যদি আমি 1 এৰে হৰণ কৰা আমি 3 এ পাম এতিয়া আমি কি কৰিম হৰণ চিনটো পূৰণ চিনলৈ সলনি কৰিম হৰণটো পূৰণ চিন কৰাৰ লগে লগে তাৰ সোঁফালে থকা সংখ্যাটো উলটি যাব 1/3 হ'ব মনত ৰাখিবা হৰণটো পূৰণ চিন কৰা আৰু উলটাই দিয়া কামটো একেলগে কৰিবা এনেকুৱা নহয় যে পূৰণ চিন এটা লাইনত কৰিছা উলটাই দিয়াটো অৰ্থাৎ ৰেচিপ্ৰকালটো পিছত লিখিলা এটো কৰি নকৰিবা এতিয়া আমি চাম যে ওপৰত আছে 9 আৰু 1 তলত 4 আৰু 3 ওপৰৰ সংখ্যাৰ লগত তলৰ সংখ্যা কাটিব পাৰি নাই পাৰি কাৰণ 3 আৰু 9 কাটিব পাৰি 3 * 1 3 3 * 3 9 এতিয়া ওপৰত আছে 3 আৰু 1 3 * 1 পূৰণ কৰিলে 3 4 * 1 4 গতিকে 3/4 ইজ দা आंसर নেক্সট আমি চাও এটো তোমালোকে মন কৰা 15 ৰ তলত একো নাই মানে কি আমি 1 দিব পাৰি একো না থাকিলে 1 লিখিব পৰা যায় তো আমি এটো ডাইৰেক্টলি কৰিম 60/7 প্ৰথমে যি আছে লিখিবা এতিয়া হৰণটো পূৰণ চিন আৰু এটো ৰেচিপ্ৰকাল একেলগে কৰিম পূৰণ লগে এটো ৰেচিপ্ৰকাল 1/15 এতিয়া চাম ওপৰৰ সংখ্যাৰ লগত তলৰ সংখ্যা কাটিব পাৰি নে নাই মই দেখা পাইছো যে 15 আৰু 60 ৰ মাজত কাটিব পাৰি কেনেকে 5 দি কাটিব পাৰি যেনেকৈ 5 * 3 15 আৰু 5 * 12 60 আকৌ 3 দি 12 কাটিব পাৰি 3 * 1 3 3 * 4 12 এতে ওপৰত কি থাকিল 4 * 1 তলত 7 * 1 4 * 1 4 7 * 1 7 4/7 ইজ দা आंसर নেক্সট আছে 5 1/3 এটো মিক্স ফ্র্যাকশন আছে আমি প্ৰথমে ইমপ্ৰপাৰ ফ্র্যাকশন কৰিম চাই লোৱা তো আমি তলত যি আছে সদায় এটো তলতে লিখিবা ডিনোমিনেটৰ চেঞ্জ নহয় ওপৰত কি হ'ব 3 ৰ লগত হোল নাম্বাৰ 5 মাল্টিপ্লাই হ'ব 3 * 5 15 1 যোগ কৰিবা ওপৰটো হ'ব 16 আৰু এটো আমি হৰণটো এতিয়া হৰণ চিনে ৰাখো 4 ৰ তলত 1 লিখিব পাৰি কাৰণ যিকোনো সংখ্যাৰ তলত 1 লিখিব পাৰি এতিয়া 16/3 এই হৰণ চিনটো পূৰণ আৰু তাৰ লগত থকা সংখ্যাটো ৰেচিপ্ৰকাল একেলগে কৰিম এটো পূৰণ আৰু এটো ৰেচিপ্ৰকাল কৰিলে তলৰটো ওপৰ ওপৰটো তলত আহিব এতিয়া আমি চাম তলৰ সংখ্যা 3 আৰু 4 ৰ লগত ওপৰৰ 16 কটা যাব নে যাব 4 ৰ লগত 16 যাব এটো কেনেকে 4 * 1 4 4 * 4 16 তো ওপৰত 4 আৰু 1 মাল্টিপ্লাই কৰিলে 4 হ'ব আৰু তলত 3 * 1 3 এটা চাই লোৱা এটো এটা মিক্স অপ্ৰকৃত ভগ্নাংশ বা ইমপ্ৰপাৰ ফ্র্যাকশন এটোক আমি
মিক্স ফ্ৰেকশ্যন কৰিব পাৰোঁ বা এনেকৈও ৰাখিব পাৰোঁ। তো মিক্স ফ্ৰেকশ্যন কেনেকৈ কৰিম, তলৰ 3 দি ওপৰৰ 4ক হৰণ কৰিম 3 1। তো ইয়াতে কি হ'ব, এই যে এনসাৰটো পালোঁ এইটো ইয়াতে আহিব, তলত যে আছে তলতে থাকিব, ৰিমাইণ্ডাৰ ওপৰত যাব, গতিকে এইটো এনসাৰ। 4 নম্বৰ, এইটো আমি কেনেকৈ সলভ কৰিম, প্ৰথমে আমি মিক্স ফ্ৰেকশ্যনটো ইম্প্ৰপাৰ কৰিম। তাৰ কাৰণে ডিনমিনেটৰ যি আছে সেইটোৱে লিখিম, ওপৰত কি লিখিম, এই দুটা পূৰণ, এইটো প্লাছ 3 × 4 12 প্লাছ 1 13। এইটো হৰণ চিনে ৰাখোঁ, পিছত পূৰণ কৰিম। এইটো 3ৰ তলত আমি 1 লিখিব পাৰোঁ। এতিয়া নেক্সট আমি কি লাইনটো লিখিম, 13/3 হৰণ চিনটো পূৰণ কৰিম আৰু এই সংখ্যাটো লগালগ ৰেচিপ্ৰকাল কৰিম। এইটো পূৰণ চিন দিয়াৰ লগে লগে এইটো ৰেচিপ্ৰকাল অৰ্থাৎ ওলটি যাব, এইটো হ'ব। এতিয়া তলৰ 3 আৰু 3ৰ লগত ওপৰৰ সংখ্যা কটাকটি নাযায়, ইয়াতে নগ'লে কি কৰিবা, ওপৰৰ কেইটা ওপৰত পূৰণ 13 × 1 13, তলৰ কেইটা তলত পূৰণ 3 × 3 9। তো 13/9 এনসাৰ। এইটো ইম্প্ৰপাৰ ফ্ৰেকশ্যন হয়, এইটো ইচ্ছা কৰিলে মিক্স ফ্ৰেকশ্যন কৰিব পাৰা বা এনেকৈ ৰাখিব পাৰা। নেক্সট সংখ্যাটো আমি চাওঁ, এইটোও প্ৰথমটো মিক্স ফ্ৰেকশ্যন আছে, মিক্স ফ্ৰেকশ্যন থাকিলে আগত ইম্প্ৰপাৰ কৰিবা। একে প্ৰচেছ, তলত যি আছে লিখিবা, ওপৰত কি হ'ব, এই দুটা পূৰণ হ'ব আৰু ওপৰতটো প্লাছ হ'ব। 4 × 7 28 প্লাছ 3 31। এইটো হৰণ চিনে ৰাখোঁ আৰু 7ৰ তলত একো নাই মানে 1 দিব পাৰোঁ। এতিয়া প্ৰথম সংখ্যাটো যি আছে সদায় একে ৰাখিবা, প্ৰথমটো কেতিয়াও ৰেচিপ্ৰকাল নকৰিবা, ৰেচিপ্ৰকাল পিছৰ সংখ্যাটোৱে হৰণৰ পিছৰ সংখ্যাটো হয়। হৰণটো আমি এতিয়া পূৰণ চিন কৰিম, পূৰণ কৰাৰ লগে লগে এই সংখ্যাটো ৰেচিপ্ৰকাল হ'ব, 1 ওপৰত 7 তলত আহিব। এতিয়া তলৰ 7 আৰু 7ৰ লগত ওপৰৰ কটাকটি নাযায়, নগ'লে কি কৰিবা, নগ'লে ওপৰৰ সংখ্যাৰ লগত ওপৰৰ সংখ্যা পূৰণ 13 × 1 13, 7 × 7 49, 31/49 ইজ দ্য এনসাৰ। C1 নম্বৰ, ইয়াতে যি প্ৰশ্নটো আছে আমি ইয়াৰ আগত সমাধান কিদৰে কৰিম চাই লোৱা। ইয়াতে দুটা সংখ্যা মিক্স ফ্ৰেকশ্যন আছে, মানে মিশ্ৰ ভগ্নাংশ আছে। এইটো প্ৰথমে আমি অপ্ৰকৃত বা ইম্প্ৰপাৰ ফ্ৰেকশ্যনলৈ সলনি কৰিম। তো এইটো কি, ডিনমিনেটৰ যি আছে সেইটোৱে লিখিবা, ওপৰত কি হ'ব, 6ৰ লগত 3 পূৰণ হ'ব আৰু নিউমিনেটৰ প্লাছ হ'ব, 3 × 6 18 প্লাছ 1 এইটো হ'ব 19। হৰণ চিনটো হৰণে ৰাখা, আগত আমি ইম্প্ৰপাৰ কৰিলোঁ। ইয়াতে ডিনমিনেটৰ আছে 3, এইটো থাকিব, ওপৰত হ'ব 3 × 2 6 প্লাছ 1 7। এতিয়া হৰণৰ বাওঁফালে যি আছে সেইটোৱে লিখিম, হৰণটো পূৰণশীল কৰাৰ লগে লগে এই সংখ্যাটো ৰেচিপ্ৰকাল হৈ যাব, অৰ্থাৎ 3/7 হ'ব। এতিয়া ওপৰৰ 19 আৰু 3, তলত 6 আৰু 7, ওপৰৰ সংখ্যাৰ লগত তলৰ কটাকটি যায়, 3ৰ লগত 6 কাটিব পাৰি, 3 × 1 3, 3 × 2 = 6। এতিয়া ওপৰত কি আছে, 19 × 1 19 আৰু তলৰ 2 × 7 14, 19/14 ইয়াৰ উত্তৰ হয়। এইটোও ইম্প্ৰপাৰ ফ্ৰেকশ্যন হয়, এইটো তোমালোকে আকৌ মিক্স ফ্ৰেকশ্যনলৈ সলনি কৰিব পাৰিবা। নেক্সট চাই লোৱা, ইয়াতেও দুটা সংখ্যা মিক্স ফ্ৰেকশ্যন বা অপ্ৰকৃত মিশ্ৰ ভগ্নাংশত আছে। এইটো প্ৰথমে আমি ইম্প্ৰপাৰ ফ্ৰেকশ্যন কৰিম। তো ডিনমিনেটৰ যি আছে সেইটো লিখিবা, হৰ, ওপৰত হ'ব এই দুটা পূৰণ নিউমিনেটৰ প্লাছ 3 × 5 15 প্লাছ 2 17, হৰণ এইটো ডিনমিনেটৰ 4 আছে 4 লিখিবা, ওপৰত কি হ'ব 4 × 4 16 প্লাছ 1 17। এতিয়া 17/3 প্ৰথম সংখ্যাটো যি আছে লিখিবা, এই হৰণটো পূৰণ কৰাৰ লগে লগে হৰণৰ সোঁফালে থকা সংখ্যাটো ৰেচিপ্ৰকাল অৰ্থাৎ ওলটি যাব, পূৰণ চিন কৰাৰ লগে লগে এইটো 4 ওপৰত 17 তলত। এতিয়া তোমালোকে চোৱা, ওপৰৰ সংখ্যাৰ লগত তলৰ সংখ্যা কাটিব পাৰি ইয়াতে, কাৰণ 17 আৰু 17 কাটিব পাৰি। তো কি থাকিব, ওপৰত থাকিল 4 আৰু তলত 3, তো 4/3 ইয়াৰ উত্তৰ হয়। বা এইটো যেহেতু ইম্প্ৰপাৰ ফ্ৰেকশ্যন, এইটো আকৌ মিক্স ফ্ৰেকশ্যনলৈ সলনি কৰিব পাৰিবা। এই দুটা প্ৰশ্নৰ উত্তৰ কিতাপত ভুল আছে, মই কৰি দিয়া উত্তৰে শুদ্ধ উত্তৰ হয়। আচ্ছা, যদিও এইকেইটা কি আছে ইম্প্ৰপাৰ ফ্ৰেকশ্যন আছে, এইটো কিন্তু আকৌ মিক্স ফ্ৰেকশ্যন কৰিব পাৰি। মিক্স ফ্ৰেকশ্যন কৰিলে তলত 14 থাকিব আৰু ইয়াতে হ'ব 1 5, এইটো 1 5/14 হ'ব। এইটো যদি আমি মিক্স ফ্ৰেকশ্যন কৰোঁ, এইটো পাম এই 3 তলতে থাকিব,
ইয়াতে 1 ইয়াতে 1 হ'ব এইটো উত্তৰ গতিকে কিতাপত কিন্তু ইয়াৰ উত্তৰ ভুলকৈ আছে 3 নম্বৰ ইয়াতে আছে 11 7/13 হৰণ 4 2/13 ইয়াতে দুটা মিক্স ফ্ৰেকশন আছে অৰ্থাৎ মিশ্ৰ ভগ্নাংকৰ পৰা আমি প্ৰথমে ইমপ্ৰপাৰ বা অপ্ৰকৃত ভগ্নাংশলৈ সলনি কৰিব লাগিব গতিকে ইয়াৰ হৰ কি আছে হৰটো আগত লিখি লবা 13 তো ওপৰত কি হ'ব 13 লগত 11 পূৰণ হ'ব আৰু 7 প্লাস হ'ব চাইলো 11 আৰু 13 যদি পূৰণ কৰা এটো কি হ'ব এটো হ'ব 143 হ'ব আৰু তাৰ লগত 7 প্লাস হ'ব 7 প্লাস কৰিলে হ'ব 150 অৰ্থাৎ এই দুটা পূৰণ কৰি ওপৰত 7 প্লাস কৰিলে এটো পাম 150 এতিয়া এটো আমি কৰো হৰণ তলত 13 আছে আগত 13 লিখি লব এই দুটা পূৰণ কৰি ওপৰটো যোগ কৰিব লাগিব 13 আৰু 4 মাল্টিপ্লাই কৰিলে পাম 52 52 প্লাস 2 54 এতিয়া আমি হৰণটো পূৰণ চিহ্নলৈ সলনি কৰিম 150/13 এটো পূৰণ চিহ্ন কৰাৰ লগে লগে এই সংখ্যাটো ৰেচিপ্ৰকাল হ'ব অৰ্থাৎ উলটি যাব 54 এতে তোমালোকে চোৱা ওপৰৰ সংখ্যা এই 13 আৰু এই 13 তলৰ কাটিব পাৰি এই দুটাও কাটিব পাৰি কাৰণ এটো 2 এৰে হৰণ যাব এটো 2 এৰে হৰণ কৰিলে 27 এটো 2 এৰে হৰণ কৰিলে 75 এতিয়া এটো আকৌ 3 এৰে হৰণ যাব 3 এৰে কাটিলে 9 এটো 3 এৰে কাটিলে 25 আৰু না যায় এতিয়া ওপৰত থাকিল 25 তলত 9 এটো ইয়াৰ आंसर হয় কিন্তু যেহেতু এটো ইমপ্ৰপাৰ আছে এটো মিক্স ফ্ৰেকশন কৰিম মিক্স ফ্ৰেকশন কৰিলে আমি 9 দি 25ক হৰণ কৰিব লাগিব 9 * 2 18 মাইনাস কৰিলে 7 গতিকে এটো যি आंसर পালো সেই आंसरটো মাজত হ'ব তলত 9 আছে তলত 9 লিখিবা আৰু ৰিমাইন্ডাৰটো ওপৰত যাব 2 7/9 ইয়াৰ आंसर এতিয়া আমি চাও নেক্সট ইয়াতো এই দুটা সংখ্যা যেটো মিক্স ফ্ৰেকশন আছে ইয়াৰ প্ৰথমে আমি ইমপ্ৰপাৰ ফ্ৰেকশনলৈ সলনি কৰিম তো 6 তলত আছে তলত 6 লিখিবা এতিয়া এই দুটা পূৰণ কৰিলে 3 * 6 18 + 5 23 হৰণ তলত 5 আছে আগত তলৰটো লিখিলো 5 * 2 10 + 4 14 এতিয়া আমি নেক্সট লাইনত প্ৰথমে আগত 23/6 লিখো এটো পূৰণটো হৰণটো পূৰণ চিন লগে লগে এটো ৰেচিপ্ৰকাল 5 ওপৰত 14 তলত এতিয়া চাইলো কটাকটি যাব না নাই চাইলো ওপৰৰ সংখ্যাৰ লগত তলৰ সংখ্যা ইয়াতে কটাকটি না যায় নগলে আমি পূৰণ কৰিব লাগিব 23 * 5 এটো হ'ব 115 আৰু এই দুটা পূৰণ কৰিলে হ'ব 84 এই দুটা কটাকটি না যায় এতিয়া এটো কি অপ্ৰকৃত ভগ্নাংশ বা ইমপ্ৰপাৰ এটো যদিও এটো উত্তৰ হয় এটোক আমি আকৌ মিক্স ফ্ৰেকশনলৈ সলনি কৰিব পাৰো কেনেকৈ চাইলো আমি 80 তলৰটো দি ওপৰৰ সংখ্যাটোক হৰণ কৰিলে কিমান হ'ব এটো একবাৰ যাব 84 মাইনাস কৰিলে এটো 131 তো আমি ইয়াতে কি লিখিম চাইলো যি आंसरটো পালো এটো মাজত তলত যি আছিল তলতে থাকিব যি ৰিমাইন্ডাৰটো পালো এটো ওপৰত গতিকে এটো উত্তৰ এটো হৈছে ইমপ্ৰপাৰ হিচাপে এটো মিক্স ফ্ৰেকশন হিচাপে গতিকে তোমালোকে যিকোনো প্ৰকাৰে ৰাখিব পাৰে এনেকৈ ৰাখিলেও মাৰ্কস পাবা মিক্স ফ্ৰেকশন কৰিলেও মাৰ্কস পাবা এই প্ৰশ্নটোৰ आंसर কিতাপত ভুল আছে মই কৰি দিয়াটো শুদ্ধ হয় কোৱেশ্চন নম্বৰ 3 1 ডিভাইড 8/15 of 3/4 by 2 and 3/4 এতিয়া আমি এইটুক হৰণ কৰিব লাগিব এইটোৰে অৰ্থাৎ এই आंसरটোক হৰণ কৰিব লাগিব ইমানেৰে এইটো আমি চাইলো কেনেকৈ সমাধান কৰিম চাই এইটো অৰ্থাৎ 8/15 of 3/4 এই ডিভাইডটো ইয়াতে ওয়ার্ডত লিখা আছে এটা হৰণ চিন দিম কাৰণ এইটো হৰণ হ'ব কিমানেৰে এইটোৰে 2 3/4 অৰ্থাৎ এইটো যেটো ইয়াতে যেটো আখৰে লিখা আছে মই এতিয়া চিন দি লিখিলো এতিয়া আমি প্ৰথমে ব্ৰেকেটৰ ভিতৰৰ কামখিনি কৰিব লাগিব
এই অফ মানে হৈছে পূৰণ গতিকে 8/15 ইনটু 3/4 এইটো হৰণ চিন এইটো যেহেতু মিক্সড ফ্ৰেকশন আছে আমি প্ৰথমে ইম্প্ৰপাৰ ফ্ৰেকশনলৈ কনভাৰ্ট কৰোঁ তাৰ কাৰণে কি তলত যি আছে লিখিবা এই দুটা পূৰণ হ'ব 3 প্লাস হ'ব 4 × 2 8 প্লাস 3 11 এইটো চাই লোৱা ব্ৰেকেটৰ ভিতৰত ইয়াতে পূৰণ আছে আমি চাই লম ওপৰৰ সংখ্যাৰ লগত তলৰ সংখ্যা কাটিব পাৰি নে পাৰি এইটো 3 দিয়া কাটিলে ইয়াতে 5 আহিব 4 দিয়া কাটিলে 2 আহিব এতিয়া চাই লোৱা ইয়াতে কি পালো ওপৰত 2 তলত 5 এতিয়া আমি কি কৰিম এইটো হৰণ চিন দিয়া কথা এইটো লিখি লওঁ এতিয়া হৰণটো আমি পূৰণ চিন কৰিম তাৰ কাৰণে কি হ'ব প্ৰথমে এইটো 2/5 লিখি লওঁ হৰণটো পূৰণ কৰাৰ লগে লগে এই সংখ্যাটো ৰেচিপ্ৰকেল হ'ব অৰ্থাৎ 4 ওপৰত যাব 11 তলত আহিব এতিয়া তলৰ সংখ্যাৰ লগত ওপৰৰ সংখ্যা কটাকটি না যায় যদি না যায় কি কৰিবা ওপৰৰ কেইটা ওপৰত পূৰণ 4 × 2 8 5 × তলৰ কেইটা তলত পূৰণ 8/55 ইজ দ্য এনসার 2 number divide 113/22 by the reciprocal of 6/11 ইয়াতে চাবা ইয়াতে যি কথাবিলাক আখৰে লিখা আছে সেইটোৱে মই আখৰৰ পৰা কেনেকৈ হৰণ পূৰণ এই চিন দি পেলাই লিখিম আৰু তেনেকৈ সমাধান হৈ যাব তোমালোকে চোৱা ডিভাইড কাক ডিভাইড হ'ব এইটুক কিহেৰে ডিভাইড ইয়াৰ ৰেচিপ্ৰকেল তো আমি ডিভাইড শব্দটো নিলিখোঁ এইটো অৰ্থাৎ 113/22 ইয়াক ডিভাইড হ'ব গতিকে ডিভিজন সাইন দিলোঁ কিহেৰে ডিভাইড হ'ব বাই দ্য ৰেচিপ্ৰকেল অফ দিছ ৰেচিপ্ৰকেল অফ কিমান 6/11 নেক্সট লাইনত এই বাক্যটোও নিলিখোঁ ইয়াৰ ৰেচিপ্ৰকেল কৰি দিম চাই লোৱা এইটো প্ৰথমে মিক্সড ফ্ৰেকশন আছে এইটো ইম্প্ৰপাৰ কৰোঁ ইম্প্ৰপাৰ কৰিলে এই দুটা পূৰণ তলত 22 হ'ব 22 লিখি লওঁ 22 × 1 তাৰ লগত 13 প্লাস হ'ব গতিকে এইটো 35/22 এতিয়া চাই লোৱা হৰণ চিন ৰেচিপ্ৰকেল অফ 6/11 6/11 ৰেচিপ্ৰকেল কি 11/6 অৰ্থাৎ উলটি যাব 6/11 ৰেচিপ্ৰকেল 11/6 হল আমি এইটো কি কৰিলোঁ জাস্ট ইয়াৰ ৰেচিপ্ৰকেল লিখিলোঁ আমি হৰণৰ কাম এতিয়াও কৰাই নাই ইয়াতে কৈছে ৰেচিপ্ৰকেল অফ দিছ গতিকে 6/11 ৰেচিপ্ৰকেল হৈছে 11/6 নেক্সট লাইনত আমি হৰণৰ কাম কৰিম চাই লোৱা 35/22 হৰণটো পূৰণশীল কৰাৰ লগে লগে এইটো আকৌ উলটি যাব ইয়াতে পূৰণশীল কৰিলোঁ আৰু এইটো উলটি যাব 6 ওপৰত 11 তলত এটা তোমালোকে মন কৰা ওপৰৰ সংখ্যা 35 আৰু 6 তলত 22 11 এটা ওপৰৰ সংখ্যাৰ লগত তলৰ সংখ্যাই কাটিব লাগে মনত ৰাখিবা তলৰ সংখ্যাৰ লগত তলৰ সংখ্যা কাটিব নোৱাৰা আমি ইয়াতে দেখা পাইছোঁ 6 আৰু 22 এইটোক কাটিব পাৰি কাৰণ 2 দিয়া কাটিলে 3 2 দিয়া কাটিলে 11 এতিয়া ওপৰত কি পালোঁ 35 × 3 35 × 3 তলত 11 × 11 11 × 11 35 × 3 মাল্টিপ্লাই কৰিলে 105 11 × 11 121 গতিকে 105/121 এইটো এটা প্ৰপাৰ ফ্ৰেকশন হয় এণ্ড দিছ ইজ দ্য এনসাৰ 3 number divide the product of 1/3 and 2/5 by the product of 3/7 and 2/5 ইয়াৰ অৰ্থ হৈছে হৰণ কৰা কাক হৰণ product of 1/3 and 2/5 product মানে হৈছে পূৰণফল কাৰ পূৰণফল এই দুটাৰ পূৰণফলক হৰণ কৰিব লাগিব product of this অৰ্থাৎ এই দুটাৰ পূৰণফলেৰে এতিয়া চাই লোৱা ইয়াতে যি লিখা আছে মই আকৌ এবাৰ কৈছোঁ এই দুটাৰ পূৰণফলক হৰণ কৰিব লাগিব এই দুটাৰ পূৰণফলেৰে ইয়াতে যি কথাবিলাক লিখা আছে আখৰেৰে লিখা আছে এতিয়া হৰণ পূৰণ চিন দি পেলাই মই লিখিম চাই লোৱা এতিয়া আমি কি কৰিম এই দুটাৰ পূৰণফল মানে 1/3 পূৰণ চিন 2/5 এই দুটাৰ মাজত পূৰণ চিন দিলোঁ আৰু ব্ৰেকেটত ৰাখিলোঁ মানে পূৰণফল হৈ গ'ল প্ৰডাক্ট হৈ গ'ল এইটোক হৰণ কৰিব লাগিব গতিকে এইকাৰণে ইয়াতে হৰণ চিন কিহেৰে হৰণ
এই দুটাৰ পূৰণফল তাৰমানে সেই দুটা লিখি মাজত পূৰণ চিন দি ব্ৰেকেটত ৰাখি দিলে এইটো পূৰণফল হৈ গ'ল এতিয়া আকৌ চাই লোৱা এই দুটাৰ পূৰণফল হৈছে এইটো হৰণ কৰিব লাগিব কিহেৰে এই দুটাৰ পূৰণফল গতিকে এই দুটা ব্ৰেকেটৰ ভিতৰত ৰাখি পূৰণ চিন দিলোঁ হৈ গ'ল এতিয়া ব্ৰেকেটৰ ভিতৰৰ কামখিনি আমি কৰিম 1/3 আৰু 2/5 ওপৰত আছে 1 আৰু 2 তলত 3 5 ইয়াতে কটাকটি নাযায় গতিকে ওপৰৰ সংখ্যাৰ লগত ওপৰৰ সংখ্যা পূৰণ 1 * 2 2 আৰু তলৰ সংখ্যাৰ লগত তলৰ সংখ্যা পূৰণ 15 হৰণ চিন ইয়াতো একে আমি প্ৰথমে চাই লওঁ কটাকটি যায় না নাই 3 2 ওপৰত 7 5 তলৰ ওপৰৰ সংখ্যাৰ তলৰ সংখ্যাৰ মাজত কটাকটি নাযায় তেতিয়াহ'লে কি ওপৰৰ সংখ্যাৰ লগত ওপৰৰ সংখ্যা পূৰণ 3 * 2 6 7 * 5 35 এতিয়া আমি কৰিম হৰণৰ কাম হৰণ চিনটো পূৰণ কৰাৰ লগে লগে এই সংখ্যাটো ৰেচিপ্ৰকেল হৈ যাব অৰ্থাৎ 35 ওপৰত 6 তলত এতিয়া কটাকটি যাব চাই লোৱা 2 লগত 6 কাটিব পাৰি কাটিলে কি হ'ব এইটো হ'ব 3 15 আৰু 35 দুটাকে 5 এৰে হৰণ কৰিব পাৰি এইটো 5 এৰে হৰণ কৰিলে পাম 3 এইটো 5 এৰে হৰণ কৰিলে পাম 7 এতিয়া তোমালোকে মন কৰা ওপৰত অকল কি বাকি আছে 7 তলত 3 আৰু 3 পূৰণ কৰিলে 9 গতিকে 7/9 পালো আৰু 7/9 হ'ল এই প্ৰশ্নটোৰ উত্তৰ 4 নম্বৰ product of two numbers is 1.5 if one of them is 9/14 then find the other number ইয়াৰ অৰ্থ দুটা সংখ্যাৰ প্ৰডাক্ট বা পূৰণফল হৈছে 1 and 1/2 if one of them আৰু সেই দুটাৰ এটা হৈছে 9/14 তেতিয়াহ'লে আনটো সংখ্যা নিৰ্ণয় কৰা অৰ্থাৎ ইয়াতে দুটা সংখ্যাৰ পূৰণফল দিয়া আছে আৰু সেই দুটা সংখ্যাৰ এটা সংখ্যা দিয়া আছে আনটো উলিয়াব লাগে এই প্ৰশ্নটোৰ সমাধান মই তোমালোকক দুটা পদ্ধতিত কৰি দেখুৱাম এতিয়া আমি প্ৰথমে লিখো সলিউশন চাই লোৱা আগতে লিখিলো কি আছে product of two numbers দুটা নম্বৰৰ প্ৰডাক্ট কি দিয়া আছে 1 1/2 এটো মিক্স ফ্ৰেকশন আছে এটো আমি ইম্প্ৰপাৰ বা অপ্ৰকৃত ভগ্নাংশ কৰিব পাৰো কি হ'ব তেতিয়ালে তলত 2 আছে 2 থাকিব ওপৰত আহিব এই দুটা পূৰণ কৰি 1 ৰ লগত যোগ কৰিব লাগিব অৰ্থাৎ 3 তাৰ পিছত ঠিক আছে 1 number equal to 9/14 এতিয়া আদাৰ নাম্বাৰ কি হ'ব মই এতিয়া আদাৰ নাম্বাৰ লিখিম therefore the other number equal to আদাৰ নাম্বাৰ কি হ'ব মনত ৰাখিবা প্ৰডাক্টক এটা নাম্বাৰেৰে হৰণ কৰিলে আনটো নাম্বাৰ পাবা তো মই প্ৰথমে লিখি দিছো প্ৰডাক্ট হৰণ 1 নাম্বাৰ হেল্ল মনত ৰাখিবা প্ৰডাক্ট বা পূৰণফলক যদি এটা সংখ্যাৰে হৰণ কৰা আনটো সংখ্যা পাবা তো ইয়াতে প্ৰডাক্ট কিমান প্ৰডাক্ট হৈছে 3/2 হৰণ 1 নাম্বাৰ অর্থাৎ এটা নাম্বার দিয়া আছে 9/14 তো আমি এতিয়া আমি হৰণটো পূৰণ চিন কৰিম হৰণটো পূৰণ কৰাৰ লগে লগে পিছৰ সংখ্যাটো ৰেচিপ্ৰকেল হৈ যাব অৰ্থাৎ 14 ওপৰত 9 তলত এতিয়া ওপৰৰ সংখ্যাৰ লগত তলৰ সংখ্যা কাটিব পাৰি চাইলা 3 দি এক কাটিলে হ'ব 3 2 দি 14 কাটিলে হ'ব 7 অর্থাৎ আমি কি পালো ওপৰত 7 তলত 3 আর এইটোৱে आंसर 7/3 অর্থাৎ আনটো সংখ্যা হৈছে 7/3 এতিয়া মই যদি এইটো আৰু এটা পদ্ধতিত কৰো তেতিয়াহলে কি কৰিব লাগে চাই লোৱা এই লিখাখিনি লিখিবা এতিয়া আদাৰ নাম্বাৰটো আমি নাজানো যেটো নাজানো হেতু আমি এজিউম কৰিম যেটো নাজানো আমি কি লিখিম লিখিম let the other number be x অর্থাৎ যেটো নাজানো আমি x বলি ধরলো তার পিছত লিখিম according to question অর্থাৎ প্রশ্ন অনুসৰি চাই লোৱা product of two number ইমান এতিয়া হে নাম্বার দুটা কি এটা নাম্বার হৈছে 9/14 into
আনাদাৰ নাম্বাৰ হৈছে x এতিয়া এটা নাম্বাৰটো দিয়াই আছে আৰু আদাৰ নাম্বাৰ আমি এজিউম কৰিছোঁ তো সেই ওয়ান নাম্বাৰ আৰু আদাৰ নাম্বাৰ অৰ্থাৎ এই দুটা নাম্বাৰ পূৰণ কৰা মানে প্ৰডাক্ট অর্থাৎ পূরণফল আর এই পূরণফলটো কিমান বলি দিয়া আছে এইটো 1 and 1/2 অর্থাৎ এই দুটা নাম্বার আমি ধৰি লোৱা আদাৰ নাম্বার আৰু দিয়া নাম্বার এই দুটা নাম্বাৰৰ প্ৰডাক্ট দিয়া আছে সেইকাৰণে এই দুটা পূৰণ কৰি ইকুয়াল টু 1/1 and 1/2 লিখিলো এতিয়া এইটো সলভ কৰিম এইটো এটা ইকুৱেশ্যন হল ইকুৱেশ্যন কেনেকৈ সলভ কৰিব লাগে চাই লোৱা এইটো প্ৰথমে আমি এইটো ইম্প্ৰপাৰ কৰিলো 9 1/14 into x equal to 3/2 এইটো ইম্প্ৰপাৰ কৰিলো এতিয়া চাই লোৱা 9/14 ইয়াৰ লগত পূৰণ অৱস্থাত আছে হেতু হিফালে গলে কি হ'ব হৰণ হ'ব বাওফালে যদি পূৰণ অৱস্থাত আছে হেতু সাইড হ'ব হৰণ অৱস্থা গতিকে হৰণ 9/14 ইয়াতে মাল্টিপ্লাই কন্ডিশন আছে ইয়াতে ডিভাইড হ'ব এতিয়া বাওফালে তো x থাকিবই সোফালে আমি সলভ কৰিলে হল 3/2 হৰণটো পূৰণ কৰাৰ লগে লগে 14/9 হ'ব ৰেসিপ্ৰকাল হৈ যাব এতিয়া যদি আমি ৰিডিউস কৰো চাই লোৱা এটো 2 আৰু 14 কাটিলে আমি পাম এটো 1 এটো 7 3 দিয়া কাটিলে 3 অৰ্থাৎ আমি কি পালো x ইকুয়াল টু ওপৰত পালো 7 তলত 3 into 1 3 x এর মান কি পালো 7/3 আর আমি আদার নাম্বারটো x বলে ধরিছিল তো x এর মান 7/3 মানে আদার নাম্বার 7/3 গতিকে आंसर কি হবে 7/3 তো এই দৰে তোমালোকে যেটো না জানা হেতু x বলে ধৰি লৈ তাৰ সলিউশন উলিয়াবা বা সমাধান কৰিব পাৰা বা মই আগত দিয়া মেথডটো মান নিৰ্ণয় কৰিব পাৰা 5 নাম্বার a car covers 240 km in 3 and 1/3 hours. How much distance will the car cover in 1 hour? ইয়াৰ অৰ্থ এখন গাড়ী 3 আৰু 1/3 ঘণ্টাত 240 কিলোমিটাৰ কভাৰ কৰে কিমান দূৰত্ব অতিক্ৰম কৰিব 1 ঘণ্টাত অৰ্থাৎ গাড়ীখনে তিনি সমস্ত তিনি ভাগৰ 1 ঘণ্টাত 240 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে তেতিয়া হলে 1 ঘণ্টাত গাড়ীখনে কিমান দূৰত্ব অতিক্ৰম কৰিব এইটো সমাধান আমি ইউনিটাৰী মেথডত কৰিব পাৰো এটা চাই লোৱা আমি উলিয়াব লাগিব দূৰত্ব এখন এই সেন্টেন্সটো এনেকৈ লিখিম যাতে দূৰত্বটো বা কিলোমিটাৰটো ৰাইট সাইডত থাকে তো আমি লিখিম ইন 1/3 hours a car covers equal to 240 কিলোমিটার অর্থাৎ তিনি সমস্ত তিনি ভাগৰ 1 ঘণ্টাত এখন কার অতিক্ৰম কৰে 240 কিলোমিটার এতিয়া 1 ঘণ্টাত চলো ইন 1 hour a car covers চাইলো তিনি সমস্ত তিনি ভাগৰ 1 ঘণ্টাত গাড়ীখনে যিমান দূৰত্ব অতিক্ৰম কৰে 1 ঘণ্টাত কম অতিক্ৰম কৰিব আৰু কম অতিক্ৰম কৰা মানে হৰণ এবাৰ এই সংখ্যাটো আগত দেখিবা 240 এটা হৰণ কাৰণ 1 ঘণ্টাত কম অতিক্ৰম কৰিব কম অতিক্ৰম কৰা মানে হৰণ বেছি হলে পূৰণ কৰিলহেতেন এটা হৰণ কিহেৰে হৰণ এই সংখ্যাটোৰে অৰ্থাৎ 1/3 আকৌ এবাৰ কৈছো 3 ঘণ্টাৰ আৰু ইয়াতকৈ বেছি আছে 3 ঘণ্টাৰ 3 সমস্ত 3 ভাগৰ 1 ঘণ্টাত কারখনে 240 কিলোমিটার দূরত্ব অতিক্রম করে যদি 1 ঘণ্টাত নিশ্চয় কম কৰিব কম কৰা মানে এই সংখ্যাটোক ইয়াৰে হৰণ এটো হৈছে ঐকিক মেথড ঐকিক নিয়ম বা ইউনিটাৰী মেথড এতিয়া আমি এটো সলভ কৰিলে হল 240 হৰণ প্ৰথমে এটোক মিক্স ফ্ৰেকশনৰ পৰা ইম্প্ৰপাৰ ফ্ৰেকশন এটো হলত তলত 3 আছে 3 লিখিব লাগিব ওপৰত কি হ'ব এই দুটা পূৰণ আৰু ওপৰৰ সংখ্যাটো যোগ 3 into 3 9 আৰু এক যোগ কৰিলে 10 এতিয়া হৰণ চিনটো যদি আমি পূৰণ চিন কৰো হৰণৰ সোফালে থকা সংখ্যাটো
ওলটি যাব অর্থাৎ 3/10 এতিয়া চাই লওক ওপৰৰ সংখ্যা 240 আৰু 3 তলত 10 এই 10 আৰু 240 কাটিব পাৰি এটা 0 কাটি দিব পাৰি এতিয়া 24 × 3 এই দুটা পূৰণ কৰিলে 72 আৰু এটো দূৰত্ব গতিকে কিলোমিটাৰ তাৰ মানে কি পালো therefore আমি লিখিম therefore এখন কাৰে 1 ঘন্টাত 72 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে আমি आंसर এনেকৈ লিখি দিব পাৰো 72 কিলোমিটাৰ ডিয়াৰ ষ্টুডেন্টস ভিডিওটো ভাল লাগিলে লাইক কৰি দিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত বহুত বেছি পৰিমাণে ভিডিওবোৰ শেয়াৰ কৰিবা তোমালোকে যিমান বেছি শেয়াৰ কৰিবা লাইক কৰিবা মই হিমানে উৎসাহিত হ'ম আৰু তোমালোকৰ কাৰণে নতুন নতুন ভিডিও প্ৰদান কৰা যাব থ্যাংক ইউ